বঙাইগাঁও জিলাৰ বালাৰচৰত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বাঁহৰ কাৰুশিল্প নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰত সামৰণি অনুষ্ঠানত উপস্থিত থাকি কাৰ্যালয়ৰ শুভাৰম্ভ কৰে আৰু কাৰুশিল্পত পাৰদৰ্শিতা দেখুওৱা লোকক বঁটা প্ৰদান কৰে। বঙাইগাঁও জিলাৰ বালাৰচৰত নাবাৰ্ডৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘ NGOৰ সহযোগত অনুষ্ঠিত হয় কাৰুশিল্প প্ৰশিক্ষণ শিবিৰ। উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বালাৰচৰত কাৰুশিল্পৰ এখন কাৰ্যালয় ফিটা কাটি শুভাৰম্ভ কৰে। তাৰ পিছতে প্ৰাক্তন পঞ্চায়ত সভাপতি ছেকেণ্ডাৰ প্ৰধানীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত NGOৰ সম্পাদক শাহজাহান আমিনে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সম্বৰ্ধনা অনুষ্ঠান আৰু পৰিচয় পৰ্ব পৰিচালনা কৰে। সভাত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বাঁহ বেতেৰে প্ৰস্তুত কৰা সামগ্ৰী দেখি উৎফুল্লিত হৈ পৰে আৰু সকলোকে কাৰুশিল্পৰ কাম কৰাৰ আহ্বান জনায়। সভাত বঙাইগাঁও জিলা নাবাৰ্ডৰ DDM আলাৰাম দেউৰী, বঙাইগাঁও জিলাৰ SBIৰ LDM বিকাশ চন্দ্ৰ শীল, অডিঅ পিংকি প্ৰিয়া নেওগ, কোকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলামে ভাষণ দিয়ে। জানিব পৰা মতে 90টা SHGৰ 90 জন হিতাধিকাৰীক 45 দিন প্ৰশিক্ষণ দিয়া হয়। উল্লেখ্য যে ৰূপজ্যোতি NGOৰ তৰফৰ পৰা বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰীত পাৰদৰ্শিতা দেখুওৱা জাহানুদ্দিন, জেলেখা খাতুন, তাৰা ভানু, উমেশা খাতুন, হালিমা নেছা, সুখিতন নেছাক মানপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে পূৰ্বতেও ৰূপজ্যোতি NGOয়ে বহুত সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে বুলি বিধায়কজনে কয়। ৰূপজ্যোতি NGOৰ সভাপতি শামছুল আলম আৰু সম্পাদক শাহজাহান আমিনে জানিবলৈ দিয়া মতে যিকোনো প্ৰকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঁহ বেতৰ সা সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিব। ৰূপজ্যোতি সংঘৰ মানে উদ্যোগত আমাৰ নাবাৰ্ডৰ মানে সৌজন্যত এটা ট্ৰেইনিং অনুষ্ঠান অনুষ্ঠিত হৈছিলে আমাৰ বালাৰচৰ নৈলাপাৰা বুলি কয়। বালাৰচৰ পাঠটো এনে আমাৰ গাঁৱলীয়া ভাষাত নৈলাপাৰা বুলি কয়। তাৰমানে ইয়াত বাঁহ বেতৰ কাম হয় আগৰ পৰা। তো তেখেতসকলে বাঁহ বেতৰ কামৰ কাৰণে এটা প্ৰশিক্ষণ চলাইছিলে ইয়াৰ মাহৰ পৰা 45 বছৰ মানে DDMে সেইটো আৰ্থিক অনুদান আগবঢ়াইছে, মানে নাবাৰ্ডৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়াইছিল আৰু খুব ধুনীয়াকৈ ৰূপজ্যোতি সংঘই তেখেতসকলৰ কাৰ্যক্ৰম অৰ্থাৎ প্ৰশিক্ষণশালাটো মানে তেওঁলোকে সমাপ্ত কৰিলে। আজি সমাপন অনুষ্ঠান আছিলে। আজি যিসকলে ট্ৰেইন কৰিছিলে তেখেতসকলৰ মাজত মানে প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ল। তেখেতসকলৰ যি সামগ্ৰী সেই সামগ্ৰীখিনি মানে প্ৰদৰ্শন কৰাৰ কাৰণেও এটা মানে টাইপৰ আৰু এটা পইণ্টটো তেখেতসকলে উদ্বোধন কৰি খুব ভাল লাগিছে। আৰু এই কাৰ্যত যিমানে ধন্যবাদ দিয়া যায় কম। আৰু DDM যিগৰাকী নাবাৰ্ড তেখেতৰ যি ভূমিকা দেখা পাইছোঁ সঁচাকৈ। গতিকে এই অঞ্চলৰ ৰাইজ এই বাঁহ বেতৰ কৰ্মশালা হ'ল, প্ৰশিক্ষণ শিবিৰ হ'ল, তাৰ পৰা উপকৃত হোৱাটো নিশ্চিত। আৰু আমি যেনেকৈ পাৰোঁ এই যিখিনি উৎপাদিত সামগ্ৰী তাৰ মাৰ্কেটিং ব্যৱস্থা কৰিলে এই অঞ্চলত আৰ্থিকভাৱে স্বাৱলম্বিতাটো অৰ্থনৈতিক আহি যায়। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।